Hello aspirants, welcome to Classfix Academy. Classfix Academy ফালৰ পৰা আপোনাক সকলোকে স্বাগতম জনাইছো। আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ক্যান্ডিডেট সকলৰ মনত বহুত প্ৰশ্ন। তেওঁলোকৰ মনত প্ৰশ্ন স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাট অফ কিমান যাব? স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কিমান ক্যান্ডিডেটক নেক্সট লেভেল স্কিল টেষ্টৰ বাবে ভাইবাৰ বাবে মাতিব? স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ নেক্সট লেভেল স্কিল টেষ্ট আৰু ভাইবাৰ প্ৰসেসটো কেনেকুৱা হ'ব? ভাইবা কেনেকুৱা হয়? স্যাৰ স্কিল টেষ্ট কেনেকুৱা হয়? তাতে কি খুধে, কি কৰিব দিয়ে? সবিশেষ তেওঁলোকে জানিব বিচাৰে। আৰু তেওঁলোকৰ এটা ডাঙৰ প্ৰশ্ন যে স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যি পৰীক্ষা হৈ আছে 2.0 ইয়াতে ওভাৰল্যাপিং নহয়। সো ওভাৰল্যাপিং কি স্যার রিটেন পরীক্ষাতে নহব নেকি রিটেনৰ পিছত যেটো নেক্সট লেভেল স্কিল টেষ্ট হৈ যাব দেন ফাইনালত গৈ ওভাৰল্যাপিংটো তেওঁলোকে চাব। সো তেওঁলোকৰ এই প্ৰশ্নবোৰৰ উত্তৰ লৈ আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিছো। ডেফিনেটলি আপোনালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিওটো চোৱাৰ পিছতো যদি কিবা ডাউট থাকে, কিবা প্ৰশ্ন থাকে নিশ্চয় আমাক কমেন্ট সেকশনত জনাব। 5 মিনিট সময় দিয়ক, আমি 5 মিনিটত আপোনালোকক সবিশেষ বুজাই দিবলৈ যত্ন কৰিম। সো ফাৰ্স্ট অফ অল আপোনালোকৰ যেটো প্ৰথম প্ৰশ্ন যে স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাট অফ কিমান যাব? সেই প্ৰশ্নটো আপোনালোকৰ ওপৰতে এৰিছো। সো আপোনালোকে কমেন্ট কৰিব আমাক যে আপোনালোকে কোনটো পেপাৰত পৰীক্ষা দিছিলে, কিমান নম্বৰ পাই আছে আৰু কি ক্যাটাগৰী হয়। সো যদি প্ৰতিজন ক্যান্ডিডেটে আমাক কমেন্ট কৰে দেন ডেফিনেটলি আমি এটা এস্টিমেশন পাই যাম যে এইটো পেপাৰত ইমান নম্বৰৰ যাব কাট অফ, এইটো পেপাৰত ইমান নম্বৰৰ কাট অফ যাব। যদিও আমি ওভাৰঅল এটা কাট অফৰ এস্টিমেশন ভিডিও দিছো, কিন্তু আমি আপোনালোকৰ পৰা ডাইৰেক্ট ফিডব্যাক ল'ব বিচাৰিছো যে স্যাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পেপাৰ 3 পৰীক্ষা দিছো, পেপাৰ 3 100 আহিছে, 120 আহি আছে, 110 আহি আছে, এসটি ক্যাটাগৰী হয়, ওবিসি হয়, এসটি হয়, হোৱাটএভাৰ যেটো হয় আপোনালোকে কমেন্ট সেকশনত জনাব। ঠিক আছে, এটা আপোনালোকৰ ওপৰত এৰিছো। সো আপোনালোকে কমেন্ট কৰিলে সবে চাব, সবে গম পাই যাব কাট অফ কিমান আহিব বুলি। নেক্সট এতিয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ যেটো 2.0 ফেজ চলি আছে, কিমান ক্যান্ডিডেটক নেক্সট স্কিল টেষ্টৰ বাবে মাতিব বা ভাইবাৰ বাবে মাতিব। সো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত অলমোস্ট আপোনালোকৰ 12500 পোষ্ট আছে, অৰ্থাৎ 12.5k পোষ্ট আছে। সো এতিয়া আপোনালোকৰ সিলেকশন হ'ব 1:2, অৰ্থাৎ এটা পোষ্টৰ বাবে দুজন ক্যান্ডিডেটক মাতিব। অৰ্থাৎ আপোনালোকে ক'ব পাৰে 12000ৰ দ্বিগুণ অৰ্থাৎ 25000 মান ক্যান্ডিডেটক আপোনালোকৰ মাতিব নেক্সট স্কিল টেষ্ট আৰু ভাইবাৰ বাবে। এই 25000 ক্যান্ডিডেট কিন্তু আপোনালোকৰ গ্ৰেড 3 ক্যান্ডিডেটও হ'ব, গ্ৰেড 4 ক্যান্ডিডেটও হ'ব। মানে গ্ৰেড 3 পোষ্ট বেছি আছে, সো পোষ্ট বেছি মাতিব বা বেছি ক্যান্ডিডেটক মাতিব গ্ৰেড 3 বাবে, আৰু পোষ্ট গ্ৰেড 4 কম আছে গতিকে গ্ৰেড 4 কম ক্যান্ডিডেটক মাতিব ভাইবাৰ বাবে। এনেকুৱা কথাটো। এতিয়া আপোনালোকৰ স্কিল টেষ্টৰ প্ৰসেসটো কেনেকুৱা হয়? ইয়াত আপোনালোকে দেখা পাইছে যে স্কিল টেষ্টৰ মানে কম্পিউটাৰ যেটো টেষ্ট হয় এনেকুৱা এটা এনভাইৰনমেন্টত হয়। প্ৰসেসটো কেনেকুৱা সবিশেষ আপোনালোকক বুজাই দিম, আৰু ভাইবাৰ প্ৰসেসটো কেনেকুৱা হয় হেয়াও আমি বুজাই দিম। সো ভিডিওটো আপোনালোকে কন্টিনিউ চাই থাকিব। সো ফার্স্ট অফ অল আমি স্কিল টেষ্টৰ কথা যদি আলোচনা কৰো, আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ স্কিল টেষ্টত আপোনালোকৰ তিনিটা বিষয়ত কোৱেশ্চন আহে। যেটো স্কিল টেষ্ট কম্পিউটাৰৰ হয়, আৰু স্কিল টেষ্ট আপোনালোকৰ দুটা হয়, এটা ড্ৰাইভাৰ পোষ্টৰ হয়, হেতু বাৰু বেলেগ, হেতু ড্ৰাইভাৰ গাড়ী চলাব লাগে। আমি কেৱল কম্পিউটাৰ টেষ্টৰ কথাখিনি আলোচনা কৰি আছো। স্কিল টেষ্ট কম্পিউটাৰৰ হয়, আপোনালোকে ইয়াতে দেখা পাইছে ঠিক এনেকুৱা এক্স্যাক্টলি এনেকুৱা এনভাইৰনমেন্টতে আপোনালোকৰ পৰীক্ষা হয়, 1 ঘণ্টাত হয়। আপোনালোকৰ প্ৰতিজন ক্যান্ডিডেটক ইন্ডিভিজুৱেলি এটা সিস্টেম দিয়ে, সিস্টেম বুলি ক'লে কম্পিউটাৰ দিয়ে। ঠিক আছে, আৰু প্ৰতিজন ক্যান্ডিডেট এনেকৈ বহিব লাগে, এনেকৈ বহাৰ পিছত তেওঁলোকৰ স্কিল টেষ্ট লোৱা হয়। প্ৰসেসটো কেনেকুৱা হেতু মই বুজাই দিম। ঠিক আছে, সো স্কিল টেষ্টত আপোনালোকক এমএছ ওয়াৰ্ডৰ পৰা কোৱেশ্চন খুদে, এমএছ এক্সেলৰ পৰা কোৱেশ্চন খুদে, আৰু পাৱাৰ পইণ্ট প্ৰেজেন্টেশনৰ পৰা কোৱেশ্চন খুদে। ঠিক আছে, এমএছ ওয়াৰ্ডত আপোনালোকক 10 নম্বৰৰ কোৱেশ্চন খুদে, এমএছ এক্সেলত 10 নম্বৰৰ কোৱেশ্চন খুদে, আৰু পাৱাৰ পইণ্ট প্ৰেজেন্টেশনত 5 নম্বৰৰ কোৱেশ্চন খুদে। 1 ঘণ্টাৰ আপোনালোকৰ স্কিল টেষ্টৰ এক্সাম হয়। এনভাইৰনমেন্ট আপোনালোকে দেখা পাইছে, এনেকুৱা সিচুৱেশনত আপোনালোকৰ পৰীক্ষা হয়। আপোনালোকে যিমানে কম্পিউটাৰ নাজানে কিয়, কিন্তু স্কিল টেষ্টত গৈ কিন্তু আপোনালোকৰ খেলিমেলি লাগি যায়, মানে যদি প্ৰেক্টিস নাথাকে আৰু। ঠিক আছে, যদি প্ৰেক্টিস থকা ক্যান্ডিডেট হয় তেন্তে তেওঁ কামখিনি কৰিব পাৰে, কিন্তু প্ৰেক্টিস নাথাকিলে হয়তো আপুনি এনেকুৱা ভাবিব পাৰে যে মই কম্পিউটাৰ ঘৰত আছে, মই কামখিনি কৰিব পাৰো, মই স্কিল টেষ্টৰ কামখিনি কৰি আহিব পাৰিম। সো আপুনি তেতিয়া কিন্তু নোৱাৰে। এনেকুৱা এনভাইৰনমেন্টত যেতিয়া আপুনি এন্টাৰ কৰিব, যেতিয়া কোৱেশ্চন পেপাৰটো আপোনালোকে পাব, যেতিয়া ক'ব যে টাইপ কৰিব লাগে, তেতিয়া সবে যেতিয়া কিবোৰ্ডত কাম কৰি থাকে ন, এনেকুৱা এটা এনভাইৰনমেন্ট হয়, এনেকুৱা এটা সিচুৱেশন হয়, আপোনাৰ মাইন্ড কাম নকৰিব। যোৱাবাৰ এডিআৰ স্কিল টেষ্ট ময়ো দিছিলো, আপোনালোকে গম পায়। সো যেটো স্কিল টেষ্টৰ ৰুম বা স্কিল টেষ্টৰ যেটো ঘৰৰ ভিতৰত যেটো স্কিল টেষ্ট হয়, তাতে যে ক্যান্ডিডেট সকলে যেতিয়া কামখিনি কৰি থাকে,
এটা বেলেগ এনভাইৰনমেণ্ট হৈ যায় ঠিক আছে আৰু সেই এনভাইৰনমেণ্টটো কেৱল স্কিল টেষ্ট দিয়া কেণ্ডিডেটসকলে ফিল কৰিব পাৰিব যদি আপুনিও যোৱাবাৰ দিছিলে স্কিল টেষ্টৰ পৰীক্ষা তেতিয়া গম পায় যে চিটুৱেশ্যনটো কেনেকুৱা হয় এবাৰ ৰিয়েলাইজ কৰকচোন যে কেনেকুৱা এনভাইৰনমেণ্ট হৈছিলে সেই 1 ঘণ্টাৰ সময়খিনি মানে যিমান সোনকালে পাৰে টাইপ কৰে যিমান সোনকালে পাৰে সবে কামখিনি কৰি থাকে আৰু সেইটো সময়ত যদি আপুনি স্কিল নহয় বা আপুনি যদি প্ৰপাৰ প্ৰেক্টিছ কৰি নাযায় বহুত কিন্তু স্লো হৈ যায় ঠিক আছে মানে পিকচাৰত দেখুৱা ধৰণে এনেকৈ মানুহজন যেনেকৈ ইয়াতে মানে বহি আছে আপুনি তেনেকৈ বহি থাকিব লাগিব উপায় অন্তৰ হৈ যাব এনেকুৱা এটা চিটুৱেশ্যন তো যি কি নহওক আমি ইয়াতে জাষ্ট এটা আপোনালোকক পিকচাৰ দেখাইছোঁ আৰু একজেক্টলি এনেকুৱাই হয় চিটুৱেশ্যনটো আৰু ঠিক আছে তো যি কি নহওক এতিয়া আপোনালোকৰ এই তিনিটা কাম খুব ধুনীয়াকৈ প্ৰেক্টিছ কৰিব লাগিব তো আপোনালোকে কেনেকৈ প্ৰেক্টিছ কৰিব বা আপোনালোকক ডেফিনেটলি গাইডেন্সৰ প্ৰগ্ৰাম মানে প্ৰয়োজন হ'ব আপোনালোকক কোনে গাইড কৰিব চ' তাৰ বাবে আমি ক্লাছফিক্স একাডেমি অলৱেজ আছোঁ চ' আমি ক্লাছফিক্স একাডেমিৰ ফালৰ পৰা আমি এটা গাইডেন্স প্ৰগ্ৰাম লঞ্চ কৰিছোঁ যিটো আমাৰ ক্লাছফিক্স একাডেমি এপত এভেইলেবল আছে চ' সেই গাইডেন্স প্ৰগ্ৰামত আপোনালোকে যদি জইন কৰে ডেফিনেটলি আমি খুব ধুনীয়াকৈ আপোনালোকক গাইড কৰিম আপোনালোকক অলমষ্ট আমি 2 মাহ গাইড কৰিব পাৰিম যদিও টেণ্টেটিভ ৰিজাল্ট ডেট ফেব্ৰুৱাৰী আৰু মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব 2 মাহৰ পৰা 2.5 মাহলৈকে আমি গাইড কৰিব পাৰিম আপোনালোকক চ' খুব ধুনীয়াকৈ আমি গাইড কৰিম আপোনালোকক ক্লাছফিক্স একাডেমি মোবাইল এপ্লিকেশ্যনত চ' এই এপটো আপোনালোকে ইনষ্টল কৰি ল'ব আৰু আমাৰ গাইডেন্স প্ৰগ্ৰামত আপোনালোকে এনৰোল কৰি ল'ব ঠিক আছে চ' এইখিনি মই কৈছোঁ দেন আৰু সবিশেষ মই বুজাই দিম আৰু এতিয়া কথা হ'ল যে আপোনালোকৰ কমপ্লিট প্ৰচেছটো কেনেকুৱা হয় আপোনালোকৰ ADRE ৰিটেন পৰীক্ষা হৈছে ৰিটেন পৰীক্ষা আপোনালোকে কোৱালিফাই যেতিয়া কৰিব আপোনালোকৰ এডমিট কাৰ্ড ইছ্যু হ'ব ফৰ স্কিল টেষ্ট এতিয়া এডমিট কাৰ্ডটো লৈ আপোনালোকে যিটো ডেটত পৰীক্ষা সেইটো ডেটত গৈ এক্সাম চেণ্টাৰত উপস্থিত হ'ব এক্সাম চেণ্টাৰত ফাৰ্ষ্ট অফ অল আপোনালোকৰ উপস্থিত হোৱাৰ লগে লগে আপোনালোকৰ সেইদিনা ডকুমেণ্ট ভেৰিফিকেশ্যনো হৈ যায় ঠিক আছে যদি আপোনালোকে অলপ সোনকালে যায় তেতিয়া আপোনালোকক চেক কৰাৰ পিছত যেতিয়া আপুনি ভিতৰত যাব তেতিয়া আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যায় ডকুমেণ্ট ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ ৰোল নম্বৰ হিচাপে আপোনালোকৰ ৰুমত যাব দিয়ে অৰ্থাৎ আপোনালোকে এণ্টাৰ কৰে যিটো আপোনালোকৰ ছিষ্টেম ৰুম হয় সেই ছিষ্টেম ৰুমত এতিয়া আপোনালোকে নিজৰ নিজৰ ছিষ্টেমত বহি ল'ব কেতিয়াবা এনেকুৱা হয় যে আপোনালোকৰ যিটো ছিষ্টেম সেই ছিষ্টেমটো সেই পাৰ্টিকুলাৰ ডেটৰ দিনা বেয়া হৈ থাকে ঠিক আছে যিটো মোৰ ক্ষেত্ৰতো হৈছিলে যোৱাবাৰ ADRE পৰীক্ষাৰ স্কিল টেষ্টত মই যিটো ছিষ্টেমত মানে মোৰ যিটো ছিষ্টেম এলট হৈছিলে সেই ছিষ্টেমটো বেয়া আছিলে সেই ছিষ্টেমটো বেয়া থকাৰ বাবে মোক বেলেগ এটা ছিষ্টেমত কামখিনি কৰিব দিছে তো সেইটো লৈ একো টেনশ্যন নাই যদি ছিষ্টেম বেয়া থাকে তেওঁলোকে জনাই দিব বেলেগ এটা ছিষ্টেম তেওঁলোকে লগে লগে আপোনালোকক দি দিব তো এতিয়া আপোনালোকে যেতিয়া এণ্টাৰ হ'ব ৰুমত এণ্টাৰ হোৱাৰ পিছত আপোনালোকে কেৱল নিজৰ নামৰ এটা ফাইল বনাব দিব ঠিক আছে ফাইল বনোৱাৰ পিছত আপোনালোকে ক'ব যে এই ফাইলত যিখিনি কাম কৰা হ'ব তাতে ছেভ কৰিব লাগিব এতিয়া আপুনি 3টা কাম কৰিব লাগিব এটা হৈছে MS Word এটা হৈছে MS Excel এণ্ড পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন এই 3টা কাম আপুনি কৰি সেই মানে যিটো ফাইল আপুনি নিজৰ ৰোল নম্বৰৰ এগেইনষ্টত বনাব তাতে সোমাব দিব ঠিক আছে দেন আপোনালোকৰ যিখিনি কাম কৰিব 1 ঘণ্টাত যিটো টাস্ক দিব কুৱেশ্যন পেপাৰ সেই হিচাপে আপোনালোকৰ কাম কৰাৰ পিছত আপোনালোকৰ কুৱেশ্যন পেপাৰৰ যিখিনি কুৱেশ্যন পেপাৰটো আপোনালোকৰ ছাবমিট কৰিব লাগিব দেন আপোনালোকৰ ছফ্ট কপি ছাবমিট কৰিব লাগিব ছফ্ট কপিবোৰ তেওঁলোকে কি কৰিব তাতে এজন ইনভিজিলেটৰ থাকিব সেই ইনভিজিলেটৰে ছফ্ট কপিটো প্ৰিণ্ট আউট উলিয়াব ঠিক আছে প্ৰিণ্ট আউট উলিওৱাৰ পিছত এজনকে কেণ্ডিডেটক বাহিৰলৈ ওলাব দিব আৰু এজনকে কেণ্ডিডেটৰ সিগনেচাৰ লৈ ল'ব যে আপুনি এইখিনি কাম কৰিছেনে হয় এইখিনি কাম মই কৰিছোঁ আপোনাৰ সিগনেচাৰ লৈ ল'ব দেন আপোনালোকৰ স্কিল টেষ্ট কমপ্লিট হৈ গ'ল চ' এইটো প্ৰচেছত স্কিল টেষ্ট হয় সবিশেষ মই আৰু বুজাই দিম সময়ত যে আপোনালোকৰ স্কিল টেষ্টৰ প্ৰচেছটো কেনেকুৱা হয় মই জাষ্ট এইটো ভিডিঅ'ৰ মাধ্যমত আপোনালোকৰ স্কিল টেষ্টত একজেক্টলি আপোনালোকৰ চিটুৱেশ্যনটো কেনেকুৱা হয় আৰু কেনেকুৱা চিটুৱেশ্যনত আপোনালোকে ডিল কৰিব লাগে সেইখিনি এৱেৰ কৰি আছোঁ কাৰণ মই নিজে দি পাইছোঁ एकदम केवस सिचुएशन माने हड्डा हड्डी के लड़ाई ऐसा कुछ मतलब सिचुएशन होता है उधर ठीक है যদিও মোৰ হিন্দী অলপ ভাল নহয় কিবা ভুল হলে অলপ এক্সকিউজ কৰি দিব তো আপোনালোকে এই সিচুৱেশ্যনৰ বাবে প্ৰিপেয়াৰ হওক আৰু এতিয়া 2 মাহ বা 2.5 মাহ সময় আছে এতিয়াৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰক নহলে কিন্তু সময় নাপাব বহুত জানিব লগা থাকে বহুত বস্তু শিকিব লগা থাকে এক্সামৰ হলত গৈ আপোনালোকে এনেকুৱা হ'ব যে আপোনালোকে বিচাৰিয়ে নাপাব বস্তু এনেকুৱা এটা বস্তু বিচাৰিব দিয়ে ওয়াৰ্ডৰ পৰা এটা ফাইল বিচাৰিব দিব হেতু বিচাৰিয়ে নাপাব এনেকুৱা হয় যদি আপোনালোকে প্ৰপাৰ প্ৰেক্টিছ নাথাকে প্ৰপাৰ জনা নাথাকে ইয়াৰ পিছত এইটো ইয়াৰ পিছত এইটো ইয়াৰ পিছত এইটো এনেকৈ হয় টু বি অনেষ্ট কৈছোঁ বহুত প্ৰেক্টিছ কৰিব লাগে আৰু 2 মাহ সময় আছে এতিয়াৰ পৰা প্ৰেক্টিছ ষ্টাৰ্ট কৰক প্ৰপাৰলি এজন যদি শিকাই দিয়ে কোনোবা শিকাই দিয়া মানুহ থাকিলে বহুত বেছি ভাল শিকাই দিয়া যদি মানুহ আছে properly practice কৰক আৰু ইয়াতে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ স্কিল টেষ্টত কিন্তু ওয়াৰ্ডৰ কোনো মানে টাইপিংৰ ৰিকুৱাৰমেন্ট নাথাকে যে আপুনি ইমান ওয়াৰ্ড পাৰ মিনিট টাইপ কৰিব লাগে
কিন্তু কামখিনি এনেকৈ তেওঁলোকে সজাই দিয়ে যে আপোনাৰ যদি টাইপিং স্পীড নাথাকে আপুনি কামখিনি কৰিব নোৱাৰে সেই গতিকে আমাৰ যি স্কিল টেষ্টৰ ক্লাছ ষ্টাৰ্ট হৈছে তাতেও আমি কেণ্ডিডেটসকলক কৈছোঁ যে টাইপিং স্পীড ইম্প্ৰুভ কৰা এতিয়া সময় আছে এসপ্তাহ 15 দিন খুব ধুনীয়াকৈ টাইপিং কৰা টাইপিং স্পীডটো ইম্প্ৰুভ কৰি লোৱা নোচোৱাকৈ যাতে টাইপিং কৰিব পাৰি কিবৰ্ডত ফুল লেন্থ কিবৰ্ডত টাইপিং কৰিব দিছোঁ খুব ধুনীয়াকৈ তেওঁলোকে প্ৰেক্টিছ কৰি আছে এণ্ড মই স্কিল টেষ্টৰ কোৰ্চত মই অলৰেডি কিছু শ্বৰ্টকাট দিছোঁ কিবৰ্ড শ্বৰ্টকাট আৰু এক্সেলৰ ফৰ্মুলাছবোৰো দি দিছোঁ যে তাতে তেওঁলোকে আগতীয়াকৈ বস্তুখিনি প্ৰিপেয়াৰ হৈ থাকিব পাৰে বহুত শ্বৰ্টকাট জানিব লাগে যেনেকৈ আমি কি জানো আমি কেৱল জানো কণ্ট্ৰল চিট কপি হয় কণ্ট্ৰল ভিত পেষ্ট হয় কণ্ট্ৰল এক্সত কাট হয় এইখিনি লৈ আমি বেছি কাম কৰি থাকোঁ বাকি আৰু যে বহুত 100-150টা কিবৰ্ড শ্বৰ্টকাট আছে মানে কমপ্লিট এক্সেল মিলাই আৰু এই গোটেইখিনি আমাৰ জানিব লাগিব প্ৰায় 80% আমাৰ জানিবই লাগিব যদি আমি স্কিল টেষ্ট ভালকৈ দিব বিচাৰোঁ আৰু এটা কথা মনত ৰাখিব যে 1:2 যদি আপোনাৰ নাম আহিছে তাৰ পিছতো যদি আপুনি ৰহি যাব লাগে তেতিয়া বহুত বেছি বেয়া লাগে ঠিক আছে বহুত বেছি বেয়া লাগে যিজন কেণ্ডিডেটৰ যোৱাবাৰ ৰিটেন কোৱালিফাই হোৱাৰ পিছত স্কিল টেষ্টত ৰৈ গৈছে তেওঁহে বস্তুটো বুজি পায় সো আপোনালোকে সেই সিচুৱেশ্যনটো ফিল কৰিব মানে সেই সিচুৱেশ্যনটো যাতে আপোনালোকৰ নাহে তাৰে কামনা কৰিছোঁ আৰু এৱেৰ কৰিছোঁ যে আপুনি প্ৰেক্টিছ কৰক এতিয়া সময় আছে ঠিক আছে তো যিকি নহওক এইখিনি হৈছে এডিআৰইৰ তাৰপিছত আপোনালোকৰ সাবমিট কৰাৰ পিছত চেক হ'ব চেক হোৱাৰ পিছত আপোনালোকৰ মাৰ্কছখিনি এড হ'ব ঠিক আছে এড হোৱাৰ পিছত আপোনালোকৰ ফাইনেল সিলেকশ্যনটো আহিব দেন আপোনালোকৰ মই হেৰিটো বুজাই দিওঁ ভাইবাৰ যিটো প্ৰচেছ অ'কে ভাইবাটো ঠিক তেনেকুৱা ৰিটাৰ্ণ কোৱালিফাই কৰাৰ পিছত আপোনালোকক মাতিব ৰিটাৰ্ণ কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ এটা এডমিট ইছ্যু হ'ব এডমিটৰ ডেট হিচাপে আপোনালোকে তাতে যাব লাগিব আৰু তাতে গৈ আপোনালোকৰ ডকুমেণ্টছবোৰ ভেৰিফিকেশ্যন হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত কিন্তু আপোনালোকৰ এটা আণ্ডাৰটেকিং লয় আণ্ডাৰটেকিং মানে কি তাতে লিখা থাকে যে আপোনাৰ মেক্সিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী বহুত কেণ্ডিডেট এনেকুৱা হয়তো থাকিব পাৰে যে গ্ৰেজুৱেশ্যন পাছ কৰিছে 8 পাছ দেখাই চাকৰি মানে লোৱাৰ আশা আছে বা ফৰ্ম ফিল আপ কৰিছে চ' তেওঁলোকৰ আণ্ডাৰটেকিং এটা লয় আৰু আণ্ডাৰটেকিঙত চাইন কৰিব লাগে আৰু তাতে কৈ দিয়ে যে কোনোবা এনেকুৱা কেণ্ডিডেট আছে নেকি গ্ৰেজুৱেশ্যন ক্লিয়াৰ কৰা যদি আছে এতিয়াই মানে ওলাই যাব লাগে পৰীক্ষাটো দিব নালাগে আৰু আণ্ডাৰটেকিং ফৰ্মত চাইন কৰি লয় ঠিক আছে তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হয় ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত আপোনালোকক পাৰ্চনেলিটি টেষ্টৰ বৰ্ডত মাতে তো এনেকুৱা আপোনালোকৰ পাৰ্চনেলিটি টেষ্টৰ মানুহবোৰ থাকে আৰু ইয়াতে আপোনালোকক বহিব দিয়ে বহুত মানুহৰ মানে বহুত কেণ্ডিডেটৰ একচুৱেলি যে এনেকুৱা এটা মিছকনচেপশ্যন থাকে যে এডিআৰই বা যিকোনো পাৰ্চনেলিটি টেষ্টত তেওঁলোকক কুৱেশ্যন সোধে জাষ্ট বিকজ অফ নলেজ তো এটা কথা আপোনালোকে মনত ৰাখিব নলেজৰ বাবে এডিআৰইত ভাইবা বা যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত যিটো ভাইবা থাকে নলেজৰ বাবে নহয় যদি নলেজৰ বাবে ভাইবা পাতিব লগা হ'ল হয় তেওঁলোকে 5 নম্বৰ আৰু বঢ়াই দিলে হয় না 135ত কুৱেশ্যন মানে নবনাই 150ত বনালে হয় 15টা কুৱেশ্যন তাতে সোমাই দিলে হয় নলেজ তাতে টেষ্ট হৈ গ'ল হয় কিন্তু নলেজৰ বাবে নহয় আপোনালোকৰ পাৰ্চনেলিটিৰ বাবেহে সোধে এতিয়া আপোনাৰ পাৰ্চনেলিটিটো কেনেকৈ গম পাব আপোনালোকৰ লগত কথাহে ক'ব লাগিব তেতিয়াহে পাৰ্চনেলিটিটো গম পাব চ' কথা বতৰাটো যাতে হয় সেইবাবে তেওঁলোকে 2টামান কুৱেশ্যন তেওঁলোকে বেছিক কুৱেশ্যন সোধে যাতে কনভাৰচেশ্যনটো আগুৱাই যায় আৰু আপোনাৰ মানে বিষয়ে জানিব পাৰে চ' এতিয়া আপুনি যদি 5টা কুৱেশ্যন সোধে 5টা কুৱেশ্যনৰ 5টা কুৱেশ্যন আপুনি যদি ভুলকৈ আনচাৰ দিয়ে তথাপি হয়তো আপোনাৰ সিলেকশ্যন হৈ যাব কিন্তু যদি আপুনি এই মানে ভুলকৈ যিটো এনচাৰ দিছে বা দিব পৰা নাই সেইটো উপস্থাপন ভালকৈ কৰিছে মানে আপোনাৰ পাৰ্চনেলিটি যদি ভাল হয় সেইটোৱে তেওঁলোকে সেইটোৱে চায় এইটো বিষয়ে আমি গোটেই বুজাই দিম আপোনালোকক কেনেকৈ কি কৰিব লাগে যোৱাবাৰ আমি কেণ্ডিডেটসকলক গাইড কৰিছোঁ আৰু আপোনালোকে জানে এটা মানে গোটেই ভিডিঅ'ত এইবিলাক কৈ থাকিলে বেয়াও লাগে তো কিমান কেণ্ডিডেটক গাইড কৰিছোঁ কিমানে চাকৰি পাইছে কিমানে আপোনালোকৰ সিলেকশ্যন পাই এতিয়া বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে চ' নকওঁ আৰু আপোনালোকে জানে যদি আমাৰ ক্লাছপিক্স একাডেমীৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তো যিকি নহওক আমি ভাইবাৰ বাবেও আপোনাক গাইড কৰিম আপোনাক আমি গাইড কৰিম স্কিল টেষ্টৰ বাবেও জাষ্ট আমাৰ এপটো আপোনালোকে ইনষ্টল কৰি ল'ব ক্লাছপিক্স একাডেমী বুলি আছে লিংক ডেছক্ৰিপশ্যনত আছে বা গুগল প্লে ষ্টৰত গৈ আপোনালোকে চাৰ্চ কৰি ল'ব ক্লাছপিক্স একাডেমী বুলি আপোনালোকৰ আহি যাব তো আপোনালোকে মুঠৰ ওপৰত কথাটো হ'ল যে এই 2 মাহ সময় দিয়ক স্কিল টেষ্টৰ বাবে বা নেক্সট লেভেল ভাইবাৰ বাবে দেন আপোনালোকৰ আগন্তুক 20 বছৰ 25 বছৰ সিকিউৰ হৈ যাব মই কেণ্ডিডেটসকলক এইটোৱে কওঁ যে এই 2 মাহ আপোনালোকে অলপ ছেক্ৰিফাইচ কৰক সময় দিয়ক কম্পিউটাৰত বা স্কিল টেষ্টৰ বাবে আৰু ভাইবাৰ বাবে দেন আগন্তুক আপোনালোকৰ 25 বছৰ সময় সিকিউৰ হৈ যাব বুলি ধৰিব পাৰে আৰু যদি আপোনালোকৰ গভৰ্ণমেণ্ট জব এটা ইমানে দৰকাৰ হৈছে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গ'ল মানে 5 মিনিট বুলি কৈছিলোঁ এতিয়া হয়তো চাগে 10-15 মিনিট পাৰ হৈ গ'ল কিন্তু যেতিয়া কেণ্ডিডেটসকলৰ লগত কথাখিনি ক'ব লাগে তেতিয়া মনৰ পৰা বহুত কথা ওলায় আৰু কৈ থাকিব মন যায় তো যিকি নহওক ভিডিঅ'টো বহুত বেছি দীঘলীয়া হোৱাৰ বাবে মই আৰু বেছি দীঘলীয়া নকৰোঁ অভাৰলেপিঙৰ কথাখিনি ইয়াতে মই কৈ দিওঁ যে অভাৰলেপিং আপোনালোকৰ ৰিটেন কোৱালিফায়াৰ
নহয় ওভাৰলেপিং আপোনালোকৰ ৰিটেনৰ পিছত স্কিল টেষ্টৰ পিছত আপোনালোকৰ মাৰ্কছৰ বেচিছত আপোনালোকৰ ওভাৰলেপিংটো কাউণ্ট কৰা হ'ব এতিয়া ৰিটেনত আপোনালোকৰ এজন কেণ্ডিডেটে দুটা পোষ্টত সিলেক্ট হ'ব পাৰে কিন্তু আপোনালোকৰ স্কিল টেষ্ট বা ভাইভাৰ পিছত এজন কেণ্ডিডেটে কেৱল এটাহে পোষ্ট পাব আৰু যেটো আপোনালোকৰ লোৱাৰ গ্ৰেড পেড আছে হেতু তাৰ অটোমেটিক্যালি কেনসেল আউট হৈ যাব তাতে বেলেগ কেণ্ডিডেটে চাকৰি পাব আৰু হেতু আফটাৰ ৰিটেন ঠিক আছে এটো কনসেপশন আপোনালোকে ক্লিয়াৰ কৰি ল'ব ৰিটেনৰ ক্ষেত্ৰত ওভাৰলেপিংৰ কোনো ইস্যু নাই কাৰণ কি এতিয়া এজন কেণ্ডিডেটে হয়তো ৰিটেন ভাল কৰিছে দুটা পেপাৰত হয়তো তেওঁৰ নাহিব পাৰে নাম স্কিল টেষ্টত গৈ তো গতিকে তেওঁক আমি ৰিটেনৰ বেচিছত কেনেকৈ ডিসকোৱালিফাই কৰি দিওঁ মানে কম্পিটিশ্যনৰ পৰা বাহিৰ কৰি দিওঁ হয় না তো সেইটো এপ্ৰপ্ৰিয়েট মেথড নহ'ব ৰিটেনত ওভাৰলেপিং হ'ব আপোনালোকৰ ওভাৰলেপিং গৈ যিটো ফাইনেল মেৰিট লিষ্ট তাতে ওভাৰলেপিংটো নহয় এইটো আছিলে আৰু আপোনালোকক জাষ্ট এডিশ্যনেল এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ আই হোপ আপোনালোকৰ ৰিজাল্ট ফেব্ৰুৱাৰীৰ মাজলৈকে আহি যাব মিড ফেব্ৰুৱাৰীত আপোনালোকে ৰিজাল্ট পাব আৰু মাৰ্চৰ ভিতৰত আপোনালোকৰ স্কিল টেষ্টৰ প্ৰচেছ ষ্টাৰ্ট হৈ যাব 2 মান্থ সময় আছে একদম 100% নিজৰ দিয়ক আৰু বেষ্ট অফ দ্য বেষ্ট স্কিল টেষ্ট দিয়ক মানে স্কিল টেষ্টত যাতে আপোনাক ৰখাব নোৱাৰে বাছ এইখিনি আপোনালোকে মানে থিৰাং কৰি লৈ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব তো যিকি নহওক আপোনালোকে ক্লাছফিক্স একাডেমীত আহি যাব মই তাতে গাইড কৰিম আৰু ইউটিউবৰ ভিডিঅ'ছবিলাকো চাব পাৰে আপোনালোকে ইউটিউবতো মই ভিডিঅ'ছ দি থাকিম তো যিকি নহওক এতিয়া ভিডিঅ'টো বহুত দীঘলীয়া হৈছে তো মই কি ক'ম আৰু কথা ক'লে কথা কৈ থাকিব মন যায় তো আপোনালোকে ইমান ধৈৰ্য সহকাৰে শুনি থকাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এটা ভিডিঅ' আপোনালোকে পাব নেক্সট কোনটো টপিকত বিচাৰে সেইটো আমাক জনাই দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব যে আপোনাৰ নম্বৰ কিমান আহি আছে ঠিক আছে টিল দেন বাই বাই টেক কেয়াৰ গুড নাইট